বাংলাদেশী প্ৰসংগক লৈ সৰব হৈ পৰিছে এআইডিএফৰ নেতৃত্ব। এআইডিএফৰ কেইবাগৰাকীও বিধায়কে হুংকাৰ দিছে ৰাজ্য চৰকাৰক। বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। কথাটো বৰ দুৰ্ভাগ্যজনক। যোৱা দুদিনৰ পৰা যেটো অসমত চলি আছে, এটা কথা আপোনালোকক স্পষ্ট কৰিছোঁ, এআইডিএফ দলতকৈ আৰু কোনো দল স্পষ্ট আছে বুলি মই নাভাবোঁ। বিদেশীৰ পক্ষত আমি নাই, বিদেশীৰ পক্ষত আমি 1% নাই। যিসকল বিদেশী, পাকিস্তানী হওক, বাংলাদেশী হওক, আমেৰিকান হওক, অষ্ট্ৰেলিয়ান হওক, অসমত বা ভাৰতত থাকিব নালাগে, সেইসকল যাব লাগে। এই কথাটো স্পষ্ট কৰিছোঁ প্ৰথমে আপোনালোকক। কিন্তু ভাৰতীয় নাগৰিকক বিদেশীৰ নামত হাৰাশাস্তি কৰা, এইটো কিন্তু কোনোপধ্যে সহ্য কৰা নহ'ব। আজি দুদিনৰ পৰা আমি লক্ষ্য কৰিছোঁ, এখন গাঁৱত সোমাই গৈ সেই গাঁৱৰ এটা ডাইনেষ্টিৰ 99জন মানুহ ভাৰতীয়, তাৰ মাজৰ পৰা এজন মানুহক বিদেশীৰ নামত উঠাই আনি যিটো ভেকবাওনা কৰি আছে, এই কথাটো কিন্তু মুঠেই মানে সমীচীন নহয় আৰু এই কথাটো কিন্তু মানি ল'ব পৰা নহয়, এইটো গ্ৰহণযোগ্য নহয়। এটা মা দেউতা, আপোনালোকে দেখিছে যোৱাকালি থানাৰ সন্মুখত বৃদ্ধা মা, 80 বছৰ বয়স, কেঞ্চাৰ পেচেণ্ট, তাই কান্দি আছে যে মোৰ ল'ৰাটো একমাত্ৰ উপাৰ্জনকাৰী ল'ৰা মোৰ আজি থানাত আনি বহাই থৈছে। মাজনী যদি ভাৰতীয় হয়, 80 বছৰ বয়স মাজনী যদি ভাৰতীয় হয়, বাপেক ভাৰতীয়, বাইদেউ চিঞৰি আছে যে মই ভাৰতীয়, সেই ডাইনেষ্টিৰ গোটেই ভাৰতীয়, মাজৰ পৰা এজন ল'ৰা কেনেকৈ বিদেশী হয়? ঠিক এনেকুৱা ধৰণৰ আপোনালোকে দেখিছে গোটেই অসমৰ পৰা এনেকুৱা ভাৰতীয় মানুহ যিসকলৰ নথি পত্ৰ আছে, 1928 চনৰ কাগজ পত্ৰ দেখাইছে, 1951 NRC তেখেতসকলে দেখাই আছে, সদ্য ঘোষিত NRC তেখেতসকলৰ নাম আছে, 66 ভোটাৰ লিষ্টত মা দেউতাৰ নাম আছে, 71 আছে। গোটেইখিনি ডকুমেণ্টছ থকাৰ পিছতো সেইসকল ভাৰতীয় নাগৰিকক যি হাৰাশাস্তি কৰা হৈ আছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতে হোম মিনিষ্টাৰ হয়, চিফ ছেক্ৰেটাৰী, DGP, এখেতসকলৰ প্ৰতি আহ্বান জনাইছোঁ, আপোনালোকে ভাৰতীয় নাগৰিক এইসকল সংখ্যালঘু বুলি, দুৰ্বল বুলি হাৰাশাস্তি নকৰিব, হাৰাশাস্তি বন্ধ কৰক। উচ্ছেদ কাৰ ঘৰ ভাঙিছে? একমাত্ৰ মিয়া মুছলমানৰ ঘৰবিলাক ভাঙিছে, মিয়া মুছলমানৰ মাটিৰ বেদখল কৰিছে। বিজেপিৰ এইটো মটো আৰু তেখেতসকলৰ এটা এজেণ্ডা লৈ লৈছে যে মুছলমানৰ বিৰুদ্ধে কিমান অত্যাচাৰ কৰিব পাৰে, সেইটোৱে তেখেতসকলে কৰে। আজি যিটো নেকি বিদেশীৰ নামত যিটো হাৰাশাস্তি কৰি আছে, একে ঘৰৰ 4জন ভাই ককাই আপোনাৰ স্বদেশী, তাৰে মাজৰ পৰা এজন ছোৱালী বিদেশী হৈ গ'ল। গতিকে বিদেশীৰ নামত যিটো স্বদেশীৰ অত্যাচাৰ কৰিছে, এইটো বৰদাস্ত কৰিব পৰা নাই। এটা সময়ত চাব আপোনালোকে, অসমীয়া ৰাইজবিলাক ওলাই আহিব। অসমীয়া ৰাইজৰ মাজত কিন্তু এটা চেণ্টিমেণ্ট আছে, কোনেই নিবিচাৰে যে ভাৰতত, আমাৰ অসমত মানে আপোনাৰ বিদেশী সমস্যাটো জীয়াই থাকক। আৰু এই বিদেশী সমস্যাটো দূৰ কৰাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল পাৰ্লিয়ামেণ্টত একদম ডাঠিকৈ তেখেতে কৈছিলে যে কোনো বিদেশী মানে অসমত থাকিব নালাগে, কটাতাৰৰ বেৰ আপোনাৰ দি দিব লাগে, আপোনাৰ দৰকাৰ হ'লে বৰ্ডাৰ চিল কৰি দিয়ক, আৰু যদি তাতে কোনোবা যদি ঘুচপেটিয়ে সোমাবৰ কাৰণে চেষ্টা কৰে, তাতে আপোনালোকে আটক কৰক। গতিকে আমাৰ অসমত থকা যিবিলাক খিলিঞ্জীয়া মানুহ, যোৱাকালি এটা মেছেজ নিউজত চাইছোঁ যে আপোনাৰ মৰিগাঁৱৰ এজন খিলিঞ্জীয়া ব্যক্তিক জোৰ জুলুম কৰি তাক গাড়ীত উঠাই লৈ গৈছে। লাষ্টত গৈ দেখা পোৱা গৈছে যে তেখেত আমাৰ অসমৰে মানুহ। এই অসমীয়া আমাৰ অসমীয়া মানুহখিনি, আমাৰ মিয়া মুছলমান মানুহখিনিক আপোনাৰ বিদেশীৰ নামত বিজেপি চৰকাৰ অত্যাচাৰ কৰি আছে। আৰু ইয়াৰ এই ইছ্যুটো আপোনাৰ তৈয়াৰ কৰি থৈ গৈছে, ৰেডি কৰি থৈ গৈছে কংগ্ৰেছ চৰকাৰে। কংগ্ৰেছ চৰকাৰে যেতিয়া নেকি আপোনাৰ পাৱাৰত আছিল 2006 চনত, 8 চনত, তেতিয়া কিন্তু আপোনাৰ বিদেশীৰ নামত আপোনাৰ নোটিছ দিয়া আৰম্ভ কৰিছিলে, ভোটাৰ সৃষ্টি বেছিকৈ কৰিছিলে। আজি সেই ভোটাৰৰ মানুহখিনিক বিজেপি চৰকাৰে সুযোগ পাই কিনে আপোনাক ধৰা আৰম্ভ কৰিছে। গতিকে ইয়াৰ মূল পাৰ্টিটো হ'ল কংগ্ৰেছ পাৰ্টি, আৰু দ্বিতীয় হ'ল এতিয়া আপোনাৰ বিজেপিটো আমাৰ অপেন মুছলমানৰ বিৰোধিতা কৰি আছে। গতিকে তেখেতসকলে আৰু কি ক'ম, তেখেতে অপেন আমাৰ সন্মুখৰ পৰা যুদ্ধ কৰি আছে। কিন্তু আৰু কংগ্ৰেছ পাৰ্টিক, যি পাৰ্টিক নেকি মুছলমানে আপোনাৰ ভোট দি কিনে 3বাৰ আপোনাৰ ইয়াতে কণ্টিনিউৱাছ চৰকাৰ চলালে, আপোনাৰ গগৈ চাহাবে, তেখেতৰ নেতৃত্বত চৰকাৰ চলিলে, সেই তেতিয়া যিটো পাৱাৰত আছে, তেতিয়া যদি ভোটাৰৰ ইচ্ছা কৰিলে হেঁতেন কেবিনেটে সিদ্ধান্ত লৈ ভোটাৰ আপোনাৰ উঠাই দিব পাৰিলে, কিন্তু উঠাই দিয়া নাই, বৰঞ্চ বেছিকৈ ভোটাৰ মানুহৰ নামৰ পিছত লগাইছিলে। আৰু সেইকাৰণে আজি ইয়াৰ ফল আমি ভুগি আছোঁ। আমি যিমান দূৰ দেখিছোঁ অসমৰ যি ৰাজনৈতিক প্ৰেক্ষাপট, এই প্ৰেক্ষাপটৰ সকলো নাটেৰ গুৰু, অৰ্থাৎ সকলো নেৰেটিভ এক জেগাৰ পৰা ক্ৰিয়েট হয়, আৰু তেওঁ ৰাজনীতিটো নিয়ন্ত্ৰণ কৰিব বিচাৰে। আৰু সেইজন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী। তেওঁ অসমত এটা কেপচুল এৰিব, সেইটো বিস্ফোৰণ হ'ব, সেইটোৰ ওপৰত নেৰেটিভ হ'ব, ডিছকাশ্যন হ'ব, সেইটো চলাই আছে। আৰু কংগ্ৰেছেও সেই একেটা ৰাস্তাতে খোজ দি আছে। আৰু তেওঁলোকে যে বিৰোধীক ঐক্যবদ্ধ কৰিব বিচৰা নাই, তেওঁলোকৰ সংখ্যাটো অকণমান বেছি আমাতকৈও মেম্বাৰত, MLA ক্ষেত্ৰত। তো তেওঁলোকে আচলতে এইটো ভূমিকা ল'ব লাগিছিল, কিন্তু কংগ্ৰেছ চূড়ান্তভাৱে এই ক্ষেত্ৰত ব্যৰ্থ হৈছে যেন আমাৰ অনুভৱ হৈছে। আৰু আমি ভাবোঁ যে আমি এআইডিএফ দলে বিগত 19টা বছৰে বিৰোধীৰ ভূমিকা পালন কৰি আহিছোঁ। এইবেলিও আমি চৰকাৰৰ বিৰোধী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আৰু যদি য'ত যেনেকুৱাকৈ বিজেপিক সহায় নোহোৱাকৈ, বিজেপি কোনো প্ৰকাৰে যাতে আমাৰ নতুবা অন্য কোনো বিৰোধীৰ
কোনো পদক্ষেপত যাতে বিজেপিৰ সহায় নহয় সেই ধৰণে সকলো দলকে বিজেপি বিৰোধী সকলো দলকে আমি নিৰ্বাচন খেলিবলৈ আহ্বান ৰাখিম।